এই মুহূৰ্তত লৈ আহিছো এটা শোকাবহ খবৰ। এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন মটৰচাইকেলত তিনিজনকৈ লোক আছিল আৰু তিনিজনকৈ লোকৰ দুজন লোক গুৰুতৰভাৱে আহত হৈছে আৰু এজন লোক ৰাস্তাৰ কাষতে থকা পুখুৰীত পৰি নিহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাটো সংঘটিত হৈছে মেৰাপানীত আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত কিছু তথ্য আছে আমাৰ হাতত। তথ্যসমূহ আমি এনে ভাৰতৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। মেৰাপানী সীমান্তৰ শিবাংপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ লোক আৰু পথৰ কাষত থকা পুখুৰীত পৰি নিহত হৈছে এজন আৰু নিহত যুৱকজন মকৰঙৰ ২৬ ভূমিজ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। মটৰচাইকেলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু দুৰ্ঘটনাটোত পতিত হৈ গুৰুতৰভাৱে আহত হৈছে দুজন লোক আৰু এই দুজন লোক বৰ্তমান দুজন লোকক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও এজন লোক পথৰ কাষত থকা পুখুৰীত পৰি নিহত হোৱা বুলি জানিব পৰা গৈছে আৰু নিহত যুৱকজন মকৰঙৰ ২৬ ভূমিজ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। পুনৰবাৰ জনাইছো, মেৰাপানীৰ সীমান্তৰ শিবাংপাৰাত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ লোক, আনহাতে এজন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। পথৰ কাষত থকা পুখুৰীত পৰি নিহত হৈছে লোকজন আৰু নিহত যুৱকজনৰ নাম মকৰঙৰ ২৬ ভূমিজ বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে। যোৱাকালি ৰাতি প্ৰায় ১১:৩০ মান বজাত দলদলিৰ পৰা তিনিজন ব্যক্তি আহি আছিল বাইকত, এপাচি বাইকত। হঠাৎ ইয়াত এক্সিডেণ্ট এটা হ'ল শিবাংপাৰত। শিবাংপাৰত এক্সিডেণ্ট হোৱাৰ পাছত দুজনে এখেত যে পৰি থাকি গ'ল গম নাপায়, এখেত পলালে বুলি ভাবিছিল। বাকীকেইজনটো হাৰিয়াত গ'ল, আপোনাৰ হস্পিটেলত গ'ল। আজি এতিয়া ৰাতিপুৱা পোহৰ হৈছে, পোহৰ হওঁতে এখেতক দেখিছে আৰু এখেতক চিনাক্ত হৈছে নেকি? এতিয়ালৈকে বৰ্তমান চিনাক্তকৰণ হোৱা নাই।